আপোনালোকে আচলতে যদি নৰ্থ ইষ্ট ফেষ্টিভেলত যদি আপোনালোকে অংশগ্ৰহণ কৰে তেনেহ'লে আচলতে আমি যে এখন ডাঙৰ মঞ্চ তেওঁলোকক দিম আপোনালোকক দিম আপুনি সেই অনুপাতে আমাক কিন্তু পইচা আপোনালোকে দিব লাগিব বুলি তেওঁ আমাক কৈছিলে। তেওঁ আমাক কি কথা কৈ আছে আপুনি এই সাংস্কৃতিক দালাল মানে পৰিণত হৈছে আপুনি এনেকুৱা এটা অনুষ্ঠানলৈ যাব লৈছে যি অনুষ্ঠান আচলতে শ্যামকানু মহন্তই পৰিচালনা কৰে। আৰু আজি কিছু বছৰ আগতে আচলতে বিদ্যুৎ বিকাশ ভূঞাৰ লগত আমাৰ যোগাযোগ হৈছিলে আৰু আমাক এটা সাংস্কৃতিক অনুষ্ঠানলৈ তেওঁ নিমন্ত্ৰণ জনাইছিলে। তেওঁ আমাক আমি এটা সাংস্কৃতিক দল বিহুৰ দল এটা চলাই আছিলোঁ। আমি চেও নামৰ এটা বিহু দল আমি ডিব্ৰুগড়ৰ পৰা পৰিচালনা কৰোঁ। এইটো সমগ্ৰ ডিব্ৰুগড়ে গম পায়। আৰু সেই সময়তে তেওঁ আমাক নৰ্থ ইষ্ট ফেষ্টিভেলৰ যাবলৈ কাৰণে সেইটো সময়ত আমাক নিমন্ত্ৰণ জনাইছিলে। তেওঁক আমাক ক'লে যে আপোনালোকে এটা ডেট আমাৰ ফাইনেল হৈছিলে আৰু সেই ডেটত আমি যাব লাগিব। আৰু সেই অনুপাতে তেওঁ যিহেতু আমাক গোটেই কথাখিনি অৱগত কৰিলে আমি সেই অনুপাতে বিভিন্ন জিলাৰ পৰা বিভিন্ন ল'ৰা ছোৱালী আহি আমি প্ৰেক্টিচ আৰম্ভ কৰিলোঁ। আৰু তাৰ কিছু যোৱাৰ প্ৰায় ৩-৪ দিনৰ আগতে তেওঁ আমাক ফোন কৰি জনালে যে আপোনালোকৰ এতিয়া যদি আপোনালোকে দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছিলে আৰু তালৈ আমাক নিমন্ত্ৰণ জনাইছে। আৰু যেতিয়া আমাক দিল্লীলৈ 2-3 দিনৰ আগে যেতিয়া আমি যোগাযোগ কৰিছিলোঁ আচলতে তেওঁ যোগাযোগ নাই কৰা আমিহে তেওঁক যোগাযোগ কৰিছিলোঁ দাদা আমি এতিয়া কেনেকৈ মানে আমি লগ হ'ম আমি গুৱাহাটীত লগ হ'ম নে ডিব্ৰুগড়ৰ পৰাই আমি সকলোখিনি যাব এই কথাখিনি যেতিয়া মই তেওঁক ফোনযোগে যেতিয়া সুধিছোঁ তেওঁ মোক জানিব দিছিলে যে আপোনালোকে আচলতে যদি নৰ্থ ইষ্ট ফেষ্টিভেলত যদি আপোনালোকে অংশগ্ৰহণ কৰে তেনেহ'লে আচলতে আমি যে এখন ডাঙৰ মঞ্চ তেওঁলোকক দিম আপোনালোকক দিম আপুনি সেই অনুপাতে আমাক কিন্তু পইচা আপোনালোকে দিব লাগিব বুলি তেওঁ আমাক কৈছিলে। তেতিয়া আমি ছটবম্ব হৈ গ'লোঁ। আচলতে তেওঁ আমাক কি কথা কৈ আছে প্ৰথম অৱস্থাত আমাক তেনেকুৱা কোনো ধৰণৰ আচলতে আমাক কোৱা নাছিলে। আমি তাত অনুষ্ঠান পৰিৱেশন বিহু পৰিৱেশন কৰিব লাগে বুলিয়ে আমাক নিমন্ত্ৰণ জনাইছিলে। তাৰ পিছ মুহূৰ্ততে তেওঁ এনেধৰণে এটা কথা কোৱাৰ লগতে আমাৰ যিসকল তাত আমি প্ৰেক্টিচ কৰি আছিলোঁ আমি সকলোৱে আচলতে আচৰিত হৈ গ'লোঁ। তেওঁ হঠাৎ এনেকুৱা ধৰণৰ ঘটনা এটা এনেধৰণৰ কথা বাক্য তেওঁলোকে যিহেতু কৈছে আৰু বিভিন্ন জিলাৰ পৰা তাত ল'ৰা ছোৱালী সমবেত হৈছে প্ৰেক্টিচ আৰম্ভ হৈ গৈছে। আৰু সেইখিনি সময়তে তেওঁ যিহেতু আমি পইচা তেওঁ আমাৰ পৰা বিচাৰিছিলে যে আপোনালোকক মঞ্চ দিয়াৰ বিনিময়ত আমি আপোনালোকেহে আমাক পইচা দিব লাগে। আমি তেওঁ পোনচাতে আমি সেই কথাখিনি নস্যাৎ কৰিলোঁ। আমি ক'লোঁ যে আমি কোনো এজন ইয়াত নতুন নহয় আচলতে বিহুৰ লগত আমি বহুত দিনৰ পৰাই জড়িত হৈ আছোঁ আৰু কোনো এজন নতুন ব্যক্তি নহয় যে তেওঁলোকৰ মঞ্চৰ ভাৱত আচলতে তেওঁলোকে কালচাৰেল প্ৰগ্ৰেম কৰিব বা বিহু প্ৰগ্ৰেম কৰিব। তেওঁ আমাক যি ধৰণে তেওঁ মিছা প্ৰতিশ্ৰুতি দিছিলে আমি খুব তেওঁৰ লগত বাক বিতণ্ডা হৈছে বিভিন্ন কথা তেওঁক আমি কৈছোঁ আপুনি এই সাংস্কৃতিক দালাল মানে পৰিণত হৈছে আপুনি প্ৰথম অৱস্থাত নাই কোৱাৰ এই মুহূৰ্তত যোৱাৰ আগমুহূৰ্তত সকলোৱে বজাৰ কৰিলে প্ৰেক্টিচ কৰাৰ পিছত আপুনি এই কথাখিনি কোৱাৰ কাৰণে আচলতে আমাৰ প্ৰায় এটা দীঘলীয়া বাক বিতণ্ডা হৈছে। তেওঁ আমাক বিভিন্ন মিছা কথাৰে আচলতে ভুলাব চেষ্টা কৰিছে। আমি কিন্তু স্পষ্টভাৱে তেওঁক সাংস্কৃতিক দালাল বুলি সেই সময়তে মই তেওঁক ফোনযোগে কৈছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ যেতিয়া যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁ কিন্তু আমাৰ ফোন ৰিচিভ নকৰে আৰু পিছত আমি আৰু তেওঁক ফোনত আমি নাই পোৱা আৰু তেওঁ আমাৰ লগত যোগাযোগ কৰা নাই। এইটো আমাৰ 23 চনত হ'ব লাগে 23 বা 23 চনৰ। তেওঁ কিন্তু সেই সময়ত আমাক এটা কথা কৈছিলে আমাক শ্যামকানু মহন্তৰ বিষয়ে কৈছিলে আপোনালোকে এনেকুৱা এটা অনুষ্ঠানলৈ যাব লৈছে যি অনুষ্ঠান আচলতে শ্যামকানু মহন্তই পৰিচালনা কৰে। এখন ডাঙৰ মঞ্চ সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত তেওঁ অনুষ্ঠান পৰিৱেশন কৰে দিল্লীত কৰে এনেকুৱা ধৰণৰ ৰঙালী উৎসৱ অনুষ্ঠান অনুষ্ঠিত কৰে। আৰু সেই কথাখিনি কোৱাৰ কাৰণে আচলতে আমি ভাবিলোঁ যে আমিও নিশ্চয়কৈ আমাৰ নিজৰ সংস্কৃতি যদি প্ৰদৰ্শন কৰিব পাৰোঁ আমি অন্য ঠাইত বা দিল্লীত আমি সেই কথাটো খুব উৎফুল্লিত হৈছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত তেওঁ যি ধৰণে আমাক ভাষ্য প্ৰদান কৰিলে তাৰ বিনিময়ত মঞ্চ দিয়াৰ বিনিময়ত তেওঁ পইচা যিহেতু ক'লে আমি ভাবিলোঁ তেওঁ আচলতে সাংস্কৃতিক দালাল। কাৰণ এনেকুৱা এজন ব্যক্তিয়ে আচলতে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে। বিভিন্ন সাংস্কৃতিবান যুৱক যুৱতীয়ে আমাৰ দলটো নিৰ্মাণ কৰিছোঁ আমি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা চব প্ৰতিভাৱান যুৱক যুৱতী। তেওঁ ঘৰ ক'ত কি কথা জানে নেকি? আমি সেই সময়ত মই টিংখাং বুলি গম পাইছিলোঁ আৰু তেওঁ মোক টিংখাং বুলিহে জানিবলৈ দিছিলে। আৰু পৰৱৰ্তী সময়ত এদিন মই লগ পাইছিলোঁ তেওঁৰ লগত কথা পাতিছিলে তেওঁ মোক টিংখাং বুলিয়ে জানিব দিছিলে। নিশ্চয়কৈ এনেধৰণৰ আচলতে ঘটনাবিলাকৰ যিসকলে সংস্কৃতি বেপাৰ কৰি আছে যিসকলে আচলতে সংস্কৃতিৰ নামত তেওঁলোকে ধন লুট কৰি সাধাৰণ শ্ৰেণীৰ মানুহক আচলতে সংস্কৃতিৰ নামত তেওঁ পইচা যিহেতু ল'বৰ বাবে চেষ্টা কৰিছে বা তেওঁৰ সংস্কৃতিৰ দালালি কৰিছে এনেকুৱা ব্যক্তি আচলতে এনেধৰণৰ উপযুক্ত শাস্তি পোৱাটোৱে আচলতে আমি সকলোৱে কাম্য কৰোঁ।